নমস্কাৰ বন্ধুসকল, আপোনালোকক মই নতুন ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আমি আদাৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে কথা পাতিম। আমি যদি নিয়মিতভাৱে আদা সেৱন কৰোঁ তেতিয়া আদাৰ এই স্বাস্থ্য উপকাৰিতা গুণসমূহে আমাক কি ৰোগৰ পৰা কিদৰেনো বচাই ৰাখিব পাৰে সেই বিষয়ে আজি কথা পাতিম। বন্ধুসকল, আজিকালি চিকিৎসা বিজ্ঞানৰ অভূতপূৰ্ব উন্নতিয়ে লগতে দৰৱ পাতিৰ আৱিষ্কাৰসমূহে আমাক প্ৰায় সকলো ৰোগৰে চিকিৎসা সম্ভৱ কৰি তুলিছে। কিন্তু কেতিয়াবা দেখা যায় যে কিছুমান ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত আৰু কিছুমান দৰৱৰ বহুল ব্যৱহাৰৰ ফলত আমাৰ শৰীৰত কিছুমান পাৰ্শ্ব প্ৰতিক্ৰিয়াই দেখা দিয়ে আৰু এনে পাৰ্শ্ব প্ৰতিক্ৰিয়াবোৰ সময়ত গৈ মাৰাত্মক ৰূপ ধাৰণ কৰে। সেইবাবে কিছুমান বিজ্ঞানীয়ে আমি কিদৰেনো এটা ঔষধমুক্ত জীৱন কটাব পাৰোঁ তাৰো চিন্তা চৰ্চা আৰম্ভ কৰিছে। ইয়াৰ উপৰি কিছুমান স্বাস্থ্য বিজ্ঞানীয়ে আকৌ আমি খাদ্য হিচাপে ব্যৱহাৰ কৰা কিছুমান ঔষধি গুণযুক্ত খাদ্যবস্তুক আমি কিছুমান ৰোগৰ আৰোগ্যৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিব পাৰোঁ নেকি সেই বিষয়েও চিন্তা চৰ্চা কৰি আছে। আদা হৈছে এনে এবিধ খাদ্যবস্তু যিবিধ খাদ্যবস্তুৰ ঔষধি গুণেৰে ভৰপূৰ আৰু আদাক বহুত বছৰ পূৰ্বৰে পৰা ঔষধি গুণযুক্ত এই গুণবোৰ মানুহে চিকিৎসাৰ নামত ব্যৱহাৰ কৰি আহিছে আৰু সুফলো লাভ কৰি আহিছে। গতিকে বন্ধুসকল, আদাৰ এই ঔষধি গুণবোৰে আমাক কি ৰোগৰ পৰা কিদৰে বচাই ৰাখিব পাৰে সেই বিষয়ে আজি কথা পাতোঁ আহক। আদাত আচলতে জিঞ্জাৰল আৰু চেগাউল নামৰ দুবিধ ফাইটোনিউট্ৰিয়েণ্টছ পোৱা যায় আৰু এই দুবিধ ফাইটোনিউট্ৰিয়েণ্টছে হৈছে আদাৰ মূল ঔষধি গুণযুক্ত উপাদান। এই দুবিধ উপাদানৰ বাবেই আদাৰ কেইবাবিধো স্বাস্থ্য উপকাৰিতা পোৱা যায় আৰু কেইবাবিধো ৰোগত ই ঔষধ হিচাপে কাম কৰে। গতিকে বন্ধুসকল, আদাৰ এই ঔষধি গুণসমূহে আমাক কি ৰোগৰ পৰা কিদৰে বচাই ৰাখিব পাৰে সেই বিষয়ে আজি এটা এটাকৈ কথা পাতোঁ আহক। আদাৰ প্ৰধান স্বাস্থ্য উপকাৰিতা গুণটো হৈছে এণ্টি ইনফ্লেমেটৰী গুণ। আদাৰ এই এণ্টি ইনফ্লেমেটৰী গুণটো আমি কেইবাবিধো ৰোগৰ ক্ষেত্ৰত বা কেইবাবিধো ৰোগ আৰোগ্যৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰোঁ, কিয়নো আমাৰ বহু ক্ষেত্ৰত ইনফ্লামেশ্যন ঘটাৰ ফলতে আমাৰ কিছুমান স্বাস্থ্য সমস্যাই দেখা দিয়ে। উদাহৰণস্বৰূপে আমাৰ যেতিয়া গেষ্ট্ৰাইটিছৰ সমস্যা হয় বা আমাৰ ইনডাইজেশ্যনৰ সমস্যা হয় তেতিয়া আমাৰ আচলতে ইণ্টেষ্টাইনৰ ভিতৰত আমাৰ ইনফ্লামেশ্যন হয় বা ইনফ্লামেশ্যনৰ সমস্যা হোৱা বাবেই আমাৰ গেষ্ট্ৰাইটিছৰ সমস্যা বা ইনডাইজেশ্যনৰ সমস্যা এনেধৰণৰ সমস্যাৰ সৃষ্টি হয়। গতিকে এনে সমস্যাৰ সৃষ্টি হ'লে আমি যদি আদা খাওঁ তেতিয়া নিশ্চয়কৈ আমাৰ এনেধৰণৰ ইনফ্লামেশ্যন ভাল হৈ যায় আৰু ইনফ্লামেশ্যন ভাল হোৱাৰ ফলতেই আমাৰ গেষ্ট্ৰাইটিছৰ বিভিন্ন ধৰণৰ সমস্যা আমাৰ ভাল হৈ যায় আৰু লগতে আমাৰ বদহজমৰ নিচিনা সমস্যাও আমাৰ ভাল হৈ যায়। ইয়াৰ উপৰি আমাৰ যেতিয়া ইনফ্লুৱেঞ্জা হয় বা টনচিলাইটিছ হয় বা আমাৰ যদি নাকৰ ভিতৰত কেতিয়াবা ইনফ্লামেশ্যন হয় তেতিয়া আমাৰ বিভিন্ন ধৰণৰ আমাৰ নাকৰ সমস্যা হয় বা উশাহ প্ৰশ্বাস লওঁতে আমাৰ সমস্যাৰ সৃষ্টি হয়। গতিকে তেনেধৰণৰ সমস্যাৰ সৃষ্টি হ'লেও আমি যদি আদা ব্যৱহাৰ কৰোঁ বা আদা খাওঁ তেতিয়া আমাৰ এই নাকৰ ভিতৰত হোৱা ইনফ্লামেশ্যন বা আমাৰ নাক বন্ধ হৈ থকা চৰ্দিৰ সময়ত যি আমাৰ সমস্যাৰ সৃষ্টি হয় তেনেধৰণৰ সমস্যাবোৰ আমাৰ ভাল হৈ যায়। গতিকে আমি ইনফ্লামেশ্যন হ'লে আমি যদি আদা ব্যৱহাৰ কৰোঁ তেতিয়া আদাৰ এণ্টি ইনফ্লামেশ্যন প্ৰপাৰ্টিয়ে আমাক এনেবোৰ স্বাস্থ্য সমস্যাৰ পৰা আমাক অতি সহজে ভাল কৰিব পাৰে। আদাৰ আন এক স্বাস্থ্য উপকাৰিতা হৈছে আদাই নচিয়া বা বমি ভাৱ ভাল কৰিব পাৰে। কিছুমান ক্ষেত্ৰত আমাৰ নচিয়া বা বমি ভাৱৰ সৃষ্টি হয়। উদাহৰণস্বৰূপে আমাৰ যদি কেতিয়াবা কিবা অপাৰেশ্যন কৰিব লগা হয়, অপাৰেশ্যনৰ পাছত অপাৰেশ্যন কৰা ৰোগীজনৰ বমি ভাৱৰ সৃষ্টি হৈ থাকে বা কেমোথেৰাপি লৈ থকা সময়ত মানুহজনৰ বমি ভাৱৰ সৃষ্টি হয়। তেনে অৱস্থাত যদি অলপ আদা ব্যৱহাৰ কৰা হয় তেতিয়া সেই বমি ভাৱবোৰ নাইকিয়া হৈ যায়। ইয়াৰ উপৰি গৰ্ভৱতী মহিলাসকলে ৰাতিপুৱা শুই উঠাৰ পাছতেই তেওঁলোকৰ বমি ভাৱ বা মৰ্ণিং ছিকনেছৰ সৃষ্টি হয় আৰু সেই সময়তো যদি এই আদা অলপ ব্যৱহাৰ কৰা হয় বা খোৱা হয় তেতিয়া এই মৰ্ণিং ছিকনেছৰ যি সমস্যা গৰ্ভৱতী মহিলাসকলৰ তেনে সমস্যা অতি সহজে ভাল হৈ যায়। কিছুমান মানুহে বহু দিনৰ পৰা গেষ্ট্ৰ ইণ্টেষ্টাইন ডিছঅৰ্ডাৰ অৰ্থাৎ IBSৰ নিচিনা সমস্যাত ভুগি থাকে। অৰ্থাৎ কিছুমান মানুহে বহু দিনৰ পৰা ইনডাইজেশ্যনৰ সমস্যাত ভুগি থাকে। তেনে সমস্যাত ভুগি থাকিলেও যদি আদা খোৱা হয় তেতিয়া সেই পুৰণি ইনডাইজেশ্যনৰ সমস্যা অতি সহজে ভাল হৈ যায়। আমাৰ ৰেছপিৰেটৰী ছিষ্টেমত দেখা দিয়া কিছুমান সমস্যা যেনে নিউমোনিয়া বা ব্ৰংকাইটিছৰ সমস্যা এনেধৰণৰ সমস্যা হৈ থাকিলেও যদি আদা খোৱা হয়
তেতিয়া এনেধৰণৰ ৰেস্পিৰেটৰী সমস্যাবোৰ অতি সহজে ভাল হৈ যায়। গতিকে আদাৰ আচলতে যিটো এণ্টি ইনফ্লেমেটৰী প্ৰপাৰ্টিজ, সেই এণ্টি ইনফ্লেমেটৰী প্ৰপাৰ্টিজৰ বাবেই আচলতে আদাই বহুকেইটা ৰোগত মৌহৌষধ হিচাপে কাম কৰে। আদাৰ আন এক স্বাস্থ্য উপকাৰিতা হৈছে যিসকল লোকে বহু দিনৰ পৰা আৰ্থ্ৰাইটিছ বা জইণ্ট পেইনৰ নিচিনা সমস্যাত ভুগি আছে, তেওঁলোকে যদি নিয়মিতভাৱে আধা গ্ৰামৰ পৰা 1 গ্ৰাম পৰ্যন্ত আদা দিনত 2 বাৰকৈ খায়, তেতিয়া তেওঁলোকৰ এই আৰ্থ্ৰাইটিছ বা জইণ্ট পেইনৰ নিচিনা সমস্যা অতি সহজে ভাল হৈ যায়। আদাৰ আন এক স্বাস্থ্য উপকাৰিতা হৈছে ডায়েবেটিছ ৰোগীসকলে যদি নিয়মিতভাৱে আদা খায়, তেনেহ'লে ডায়েবেটিছ ৰোগীসকলৰ চুগাৰ কণ্ট্ৰল হৈ থাকে। আচলতে আদাই ডায়েবেটিছ ৰোগীসকলৰ পেনক্ৰিয়াছ গ্ৰন্থিত ঘটা ইনফ্লামেশ্যন ভাল কৰি দিয়ে, আৰু ইনফ্লামেশ্যন যেতিয়া ভাল হৈ থাকে তেতিয়া পেনক্ৰিয়াছ গ্ৰন্থিৰ পৰা হৰম'ন বা ইনচুলিন হৰম'ন নিয়মিতভাৱে নিঃসৰণ হয়, আৰু ইনচুলিন হৰম'ন যেতিয়া নিয়মিতভাৱে নিঃসৰণ হয় তেতিয়া ডায়েবেটিছ ৰোগীসকলৰ চুগাৰ কণ্ট্ৰল হৈ থাকে। সেইবাবে ডায়েবেটিছ ৰোগীসকলে নিয়মিতভাৱে আধা গ্ৰামৰ পৰা 1 গ্ৰাম পৰ্যন্ত আদা খাব লাগে। আদাৰ আন এক স্বাস্থ্য উপকাৰিতা হৈছে কিছুমান মহিলাৰ মাহেকীয়াৰ আগত হোৱা পেটৰ বিষ বা কিছুমান মহিলাৰ মাহেকীয়াৰ পিছত হোৱা পেটৰ বিষ আদা খালে ভাল হৈ যায়। ইয়াৰ উপৰি কিছুমান মহিলাৰ মেন'পজৰ সময়ত হোৱা কিছুমান হৰম'নজনিত স্বাস্থ্য সমস্যাও আদা নিয়মিতভাৱে খালে ভাল হৈ যায়। আদাৰ আন এক স্বাস্থ্য উপকাৰিতা হৈছে আদা নিয়মিতভাৱে খালে কলেষ্ট্ৰলৰ সমস্যা নিয়ন্ত্ৰণত থাকে। যিসকল লোকৰ তেজত LDL অৰ্থাৎ বেয়া কলেষ্ট্ৰল বেছি থাকে আৰু HDL অৰ্থাৎ ভাল কলেষ্ট্ৰলৰ পৰিমাণ কম থাকে, তেওঁলোকে যদি নিয়মিতভাৱে আদা খায় তেনেহ'লে তেওঁলোকৰ LDL কমে আৰু HDL বাঢ়ে, আৰু ইয়াৰ ফলস্বৰূপে তেনে লোকৰ হাৰ্টৰ বিভিন্ন সমস্যাৰ ৰিস্কবোৰ কমি যায় বা বিভিন্ন ধৰণৰ কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজবোৰৰ ৰিস্কবোৰ কমি যায়। গতিকে তেনে লোকে অৰ্থাৎ যিসকল লোকৰ তেজত কলেষ্ট্ৰলৰ সমস্যা থাকে তেওঁলোকে নিয়মিতভাৱে আদা খাব লাগে। ইয়াৰ উপৰি আদা নিয়মিতভাৱে খালে কিছুমান কেঞ্চাৰ যেনে লিভাৰ কেঞ্চাৰ বা কলন কেঞ্চাৰৰ প্ৰৱণতা হ্ৰাস পায়। গতিকে যিসকল লোকৰ কেঞ্চাৰৰ প্ৰৱণতা থাকে তেওঁলোকে যদি নিয়মিতভাৱে আদা খায় তেনেহ'লে তেওঁলোকৰ কিছুমান কেঞ্চাৰ যেনে লিভাৰত হোৱা কেঞ্চাৰ বা কলনত হোৱা কেঞ্চাৰ তেওঁলোকৰ প্ৰিভেনশ্যন হৈ থাকে। আদাৰ এণ্টি বেক্টেৰিয়েল প্ৰপাৰ্টিজ আছে, সেইবাবে যিসকল লোকৰ বিভিন্ন বেক্টেৰিয়েল ইনফেকশ্যনৰ সম্ভাৱনা থাকে বা প্ৰৱণতা থাকে, বিশেষকৈ মহিলাসকলৰ বিভিন্ন ধৰণৰ প্ৰস্ৰাৱৰ সমস্যাৰ বা প্ৰস্ৰাৱৰ ইনফেকশ্যনৰ সমস্যা থাকে, তেওঁলোকে যদি নিয়মিতভাৱে আদা খায় তেনেহ'লে তেওঁলোকৰ এনেধৰণৰ বেক্টেৰিয়েল ইনফেকশ্যনৰ সমস্যাবোৰ ভাল হৈ যায়। আদাৰ এণ্টি অক্সিডেণ্ট প্ৰপাৰ্টিজ আছে। ইয়াৰ উপৰিও আদাত যথেষ্ট পৰিমাণে ভিটামিন A আৰু ভিটামিন C পোৱা যায়। সেইবাবে আদা নিয়মিতভাৱে খালে আচলতে ছালৰ স্বাস্থ্যও ভালে থাকে। আচলতে আদাত থকা এই উপাদানবোৰে ছালৰ কোলাজেনক সুৰক্ষা দিয়ে, আৰু কোলাজেনক সুৰক্ষা দিয়াৰ বাবে কোলাজেনে আচলতে ছালখন ভালে ৰাখে। সেইবাবে যিসকল লোকৰ বয়সৰ চাপ সোনকালে পৰে বা মুখত বলিৰেখা সোনকালে পৰে বা ছালৰ বিভিন্ন ধৰণৰ সমস্যা থাকে, তেওঁলোকে যদি নিয়মিতভাৱে আদা খায় তেনেহ'লে তেওঁলোকৰ ছাল সদায় ভালে থাকে আৰু ছালখন উজ্জ্বল হৈ থাকে। সেইবাবে যিসকল লোকৰ ছালৰ সমস্যা আছে তেওঁলোকে নিয়মিতভাৱে আদা সেৱন কৰিব লাগে। আদাই সদায় ব্ৰেইন হেল্থ ভাল কৰে। যিসকল বয়সস্থ লোকৰ বিভিন্ন ধৰণৰ নাৰ্ভৰ সমস্যা যেনে পাৰ্কিনছন বা বিভিন্ন ধৰণৰ ব্ৰেইনৰ সমস্যাৰ ভিতৰত এলজাইমাৰৰ সমস্যা, তেনেধৰণৰ সমস্যা দেখা দিছে, তেওঁলোকে যদি নিয়মিতভাৱে আদা খায় তেতিয়া তেওঁলোকৰ ব্ৰেইনৰ ফাংচন ভাল কৰে আৰু লগতে নাৰ্ভৰ বিভিন্ন ধৰণৰ ফাংচনবোৰ উন্নত কৰে। সেইবাবে নাৰ্ভৰ বিভিন্ন সমস্যাবোৰ দূৰ হয়, লগতে এলজাইমাৰৰ নিচিনা সমস্যাবোৰো ভাল হৈ যায়। সেইবাবে যিসকল লোকৰ এলজাইমাৰৰ প্ৰৱণতা থাকে তেওঁলোকে আচলতে নিয়মিতভাৱে আদা সেৱন কৰিব লাগে। আদাৰ আন এক স্বাস্থ্য উপকাৰিতা হৈছে আদা নিয়মিতভাৱে খালে আদাই সদায় পেটত জমা হোৱা চৰ্বি কমায়। সেইবাবে যিসকল লোকৰ পেটত বেছিকৈ চৰ্বি জমা হৈছে বা তেওঁলোকে যদি ওজন কমোৱাৰ বাবে লাগি আছে তেওঁলোকে নিয়মিতভাৱে আদা সেৱন কৰিব লাগে। আদা নিয়মিতভাৱে সেৱন কৰিলে গাত জমা হোৱা অতিৰিক্ত চৰ্বি কমি যায় আৰু লগতে ওজনো কমে। বন্ধুসকল, আদাৰ স্বাস্থ্য উপকাৰিতা গুণবোৰে আমাক কি ধৰণে কি ৰোগৰ পৰা বচাই ৰাখিব পাৰে সেই বিষয়ে কিছু কথা শুনিলে। যদিহে আমাৰ আজিৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব
লগতে ভিডিঅ'টি আপোনালোকৰ লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰিবলৈও অনুৰোধ জনালোঁ। লগতে আমাৰ স্বাস্থ্য ৰক্ষাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈও অনুৰোধ জনালোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।